মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 8ৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ 6ৰ ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্নৰ উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত দিয়া আছে 1 নম্বৰ চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে আকৰিক ল কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব আকৰিক ল কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম হ'ল ল তীখা উদ্যোগ। খ নম্বৰ কুৱেশ্যনত দিয়া আছে এবিধ ইন্ধন খনিজৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব এবিধ ইন্ধন খনিজৰ নাম হ'ল খাৰুৱা তেল। এবিধ ইন্ধন খনিজৰ নাম হৈছে খাৰুৱা তেল। গ নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম হ'ল মহাৰাষ্ট্ৰ। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহণ সেৱাবিধৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰতৰ আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত হোৱা সেৱাবিধৰ নাম হ'ল ৰেল পৰিবহণ সেৱা। 2 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে অভ্ৰ উৎপাদন ভাৰতত স্থান পৃথিৱীৰ ভিতৰত ক নম্বৰ প্ৰথম, খ নম্বৰ দ্বিতীয়, ক নম্বৰ দিছে তৃতীয়, খ নম্বৰ দ্বিতীয় নে গ নম্বৰ প্ৰথম? এইটো হ'ব শুদ্ধ উত্তৰটো হ'ব প্ৰথম। খ নম্বৰত দিছে ভাৰতৰ প্ৰথমে ৰেল চলিছিল ক নম্বৰ 1835 চনত, খ নম্বৰ 1935 চনত নে গ নম্বৰ 1853 চনত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1853 চনত। তাৰপিছত গ নম্বৰ দিছে ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথখনৰ নাম হ'ল ক নম্বৰ দিছে 1 নং ৰাষ্ট্ৰীয় ঘাইপথ, খ নম্বৰত দিছে 2 নং ৰাষ্ট্ৰীয় ঘাইপথ নে দিছে 44 নং ৰাষ্ট্ৰীয় ঘাইপথ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 44 নং ৰাষ্ট্ৰীয় ঘাইপথ। খ নম্বৰ কুৱেশ্যনটো দিয়া আছে ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখনৰ নাম হ'ল অসম, কেৰালা নে অন্ধ্ৰপ্ৰদেশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ কেৰালা। 3 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ প্ৰধান খনিজ বলবয়সমূহ কি কি? অসমৰ কোনোবা খনিজ বলবয়ৰ অন্তৰ্ভুক্ত হয়নে? ইয়াৰ উত্তৰ হ'ব ভাৰতৰ প্ৰধান খনিজ বলবয়সমূহ হ'ল উত্তৰ পূব উপদ্বীপীয় বলয়, ছোটানাগপুৰ মালভূমি, উৰিষ্যা, ঝাৰখণ্ড আৰু পশ্চিমবংগ। 2 নম্বৰ হ'ল মধ্য বলয়, ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ। 3 নম্বৰ দক্ষিণ বলয়, কৰ্ণাটক, মালভূমি আৰু তামিলনাডু। আৰু 4 নম্বৰ হৈছে দক্ষিণ পশ্চিম বলয় কৰে কৰ্ণাটক আৰু গোৱা। 5 নম্বৰ দক্ষিণ পশ্চিম বলয়, কৰ্ণাটক আৰু গোৱা। 6 নম্বৰ উত্তৰ পশ্চিম বলয়, আৰাৱলী পৰ্বতৰ সৈতে ৰাজস্থান আৰু গুজৰাট। আৰু 7 নম্বৰ উত্তৰ পূব তৈল বলয়, অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ 5টা প্ৰধান ল তীখা উদ্যোগৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰতৰ 5টা প্ৰধান ল তীখা উদ্যোগৰ নাম হ'ল 1 নম্বৰ জামছেদপুৰৰ টাটা ল তীখা উদ্যোগ, 2 নম্বৰ বাৰ্ণপুৰ ল তীখা উদ্যোগ, 3 নম্বৰ ভদ্ৰৱতী বিশ্বেশ্বৰায় ল তীখা উদ্যোগ আৰু 4 নম্বৰ ৰুৰকেলা তীখা উদ্যোগ আৰু 5 নম্বৰ হৈছে ভিলাই তীখা উদ্যোগ। গ নম্বৰ কুৱেশ্যনত দিয়া আছে মুম্বাই আহমেদাবাদ অঞ্চলত বলয় উদ্যোগসমূহ কিয় গঢ়ি উঠিছে? ইয়াৰ উত্তৰ হ'ব মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰ শিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছে। ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবেই প্ৰয়োজনীয় 10.79% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয়।
বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহ আদি আমদানি কৰিবলৈ আৰু উৎপাদিত সামগ্ৰীবোৰ ৰপ্তানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ বাবে মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ গঢ় লৈ উঠিছে। মুম্বাই আৰু আহমেদাবাদ বন্দৰ সুবিধাৰ বাবে এইটো আৰু তাতে গঢ়ি উঠিছে। 4 নম্বৰত দিয়া আছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন আনিছে লিখা। ইয়াৰ উত্তৰ হ'ব অতীজত মানুহে এঠাইৰ পৰা আন ঠাইলৈ খোজকাঢ়ি নাইবা হাতী, ঘোঁৰা, গাধ, ম'হ আদি জন্তুৰ সহায়ত অহা যোৱা কৰিছিল। জলভাগত নাৱেৰে দ্বাৰা মানুহে আৰু বস্তু বাহিনী কঢ়িয়াইছিল। পুৰণি যাতায়াত আৰু পৰিবহণ ব্যৱস্থাই মানুহৰ সময়ো লৈছিল আৰু ই কিছু কিছু ক্ষেত্ৰত কষ্টকৰ হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে লাভ কৰা সাফল্যৰ বাবে স্থল, জল আৰু বায়ু পৰিবহণত যথেষ্ট সুচল হৈ পৰিছে। দুৰ্গম অঞ্চলবোৰৰ স্থলপথেৰে যোগাযোগ সম্ভৱ হৈছে। কম খৰচী জল পৰিবহণ মাধ্যমেৰে এখন দেশৰ লগত আন এখন দেশৰ সামগ্ৰীৰ বেপাৰ বাণিজ্য সম্ভৱ হোৱাৰ লগতেই যাত্ৰীসকলে অহা যোৱা কৰিব পাৰিছে। বায়ু পৰিবহণৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে সা-সামগ্ৰীবোৰ বিশ্বৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তত উপলব্ধ হৈছে। অৱশ্য ই আন পৰিবহণৰ ব্যৱস্থাৰ তুলনাত আৰামদায়ক যদিও খৰচী। ইয়াৰ উপৰিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্থল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত যাত্ৰীসকলক আগতকৈ অধিক নিৰাপত্তা প্ৰদান কৰিছে। আধুনিক যুগৰ GPS, কেমেৰা, ৰেডাৰ আদিৰ দৰে অত্যাধুনিক আহিলাৰ মাধ্যমেৰে পৰিবহণৰ ক্ষেত্ৰত আহিব পৰা বিপদসমূহৰ পৰা আগতীয়াকৈ ৰক্ষা পাব পাৰি। স্থল, জল আৰু বায়ু পৰিবহণৰ ক্ষেত্ৰত ব্যৱহৃত হৈ থকা আধুনিক প্ৰযুক্তি সম্বলিত যান-বাহনবোৰে আগতকৈ কম পৰিমাণে পৰিৱেশৰ অনিষ্টকাৰী প্ৰদূষক নিষ্কাশন কৰে। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে পৰিবহণ ব্যৱস্থা দেশ এখনৰ চিৰা উপচিৰা স্বৰূপ কথাষাৰৰ সমৰ্থনত 3টা যুক্তি আগবঢ়োৱা। 1 নম্বৰ যুক্তিটো হৈছে পৰিবহণ ব্যৱস্থাৰ জৰিয়তে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আৰু বস্ত্ৰ আদি দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ যোগান ধৰা হয়। 2 নম্বৰ যুক্তিটো হৈছে পৰিবহণ ব্যৱস্থাৰ লগত লাখ লাখ লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োজিত হৈ জীৱিকা উপাৰ্জন কৰি আহিছে। উদাহৰণস্বৰূপে কেৱল ৰেল পৰিবহণৰ সেৱাত 1.4 নিযুত বিষয়া কৰ্মচাৰী নিযুক্তি হৈ আছে। আৰু 3 নম্বৰ যুক্তিটো হৈছে পৰিবহণ ব্যৱস্থাই দেশৰ অৰ্থনীতিটোক টনকিয়াল কৰাত সহায় কৰিছে। ৰেল সেৱাৰ জৰিয়তে দেশৰ ভালেখিনি ৰাজহ অৰ্জন কৰে। উদাহৰণস্বৰূপে 11-12 বৰ্ষত ৰেল পৰিবহণ ব্যৱস্থাৰ পৰা দেশত 108,27,879 কোটি টকা উপাৰ্জন হৈছিল। 6 নম্বৰত দিয়া আছে ভূচিত্ৰাৱলীৰ সহায়ত লিখা। ইয়াৰ 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহ চুই যোৱা জিলাসমূহৰ নাম লিখা। এইটো তোমালোকে মানচিত্ৰখন চাই ভালদৰে মনত ৰাখিব পাৰিবা। তোমালোকৰ বাবে সহজ হোৱাকৈ উত্তৰকেইটা কৈ দিছোঁ। অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলাসমূহৰ সদৰসমূহ নাম লিখা। উত্তৰ হ'ব অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নামসমূহ হ'ল তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ডিপু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজি, উত্তৰ লখিমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰং, ওদালগুৰি, নলবাৰী, গোৱালপাৰা, যোৰহাট, গোলাঘাট, ডিপু, হাফলং, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, ধেমাজি, উত্তৰ লখিমপুৰ, তেজপুৰ, নগাঁও, মৰিগাঁও, দৰং, ওদালগুৰি, নলবাৰী, গোৱালপাৰা, বৰপেটা, বাক্সা, কাজলগাঁও, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ ইত্যাদি। খ নম্বৰ কুৱেশ্যনত দিয়া আছে ৰেলপথে সংযোগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম। ইয়াৰ উত্তৰ হ'ব
ৰেলপথে সংযোগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যকেইখনৰ নাম হ'ল নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়। গ নম্বৰ কুৱেশ্যনত দিয়া আছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনটোৰ নাম। ইয়াৰ উত্তৰ হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ধেমাজি জিলাত থকা ৰেলপথৰ শেষৰ ৰেল ষ্টেচনৰ নাম হৈছে মকং চেলেক।